welcome back to my YouTube channel. আৰু আজি বহুত ভাত খাবলৈ কাৰণে গৈ আছো ৰাতিপুৱা 5:30 আৰু 4:30 উঠি পেলাই হাগি গা ধুই পুৰা ধুনীয়াকৈ গৈছো এতিয়া বৰ্তমান আমি আজি দিনৰ ভাতটো ক'ত খোৱা হয় আপোনালোকক দেখুৱাই আছো ধুনীয়াকৈ গৈ আছো এতিয়া বৰ্তমান ডিব্ৰুগড় অভিমুখে নহয় চলি ডিব্ৰুগড় মুখে গৈ আছো আৰু পুৰা এইফালে চেৰাখন মানে পোৱালি আহিব লাগে আগফালে পৰা সেইকাৰণে চিঞৰি আছে তো একদম ধুনীয়াকৈ বেলি চেলি ওলাইছে আৰু এতিয়া অলপ পাছত ৰ'দ ওলাব ৰ'দ ধুনীয়াকৈ ওলাই মেলি এতিয়া ভালকৈ আপোনালোকক লগ পাই আছোঁ আমি ক'ত গৈ আছোঁ কিয় গৈ আছোঁ সকলো জনাই আছোঁ এই নাই আৰু তাৰপিছতে বেনি চাও আছে ভাগিন আৰু মানে তামাম কুঁৱলী এতিয়া বৰ্তমান আমি প্ৰকৃতিৰ সৌন্দৰ্যবিলাক পূৰা মানে উপভোগ কৰি গৈ থাকোঁ তাৰ লগতে আপোনালোকক দেখোঁ এতিয়া প্ৰায় 3-4 ঘণ্টামান লাগিব যিহেতু আমি গৈ আছোঁ ডিব্ৰুগড় তো এতিয়া বৰ্তমান বেলি ওলাইছেহে তো আমি আকৌ ক'ৰবাত ৰখিব লাগিব কিবা এটা খাব লাগিব সেইটো মানে আপোনালোকক দেখুৱাওঁ আৰু ধুনীয়া মানে এতিয়া বৰ্তমান যিটো মানে সূৰ্যৰ ৰশ্মিবিলাক আহিছে ন তো গোটেই মানে লাল লাল ধুনীয়া হৈ গৈছে ধুনীয়া লাগে মানে আৰু এইফালে পাহাৰটো একদম জাকত জিলিকা বুলি যে কয় এইটো চাওক পুৰা জিলিকি আছে একদম বিন্দাছ ধুনীয়া অকণমান ৰখিলোঁ এতিয়া অকণমান চাহ খাব লৈছোঁ বেমাৰ থকা সেইটো চাহ পানী খাই একদম আহি আছোঁ এতিয়া বৰ্তমান পামি আৰু এতিয়া বৰ্তমান কেহেম বজাৰ নেকি তাতে আছোঁ আৰু গৈ আছোঁ এতিয়া ভাত পানী খাই আজৰি আৰু এইফালে বহি আছোঁ ইয়াতে আকৌ এতিয়া আমি আহিছিলোঁ মা ভাগৰ ভৰিৰ চেকআপ কৰিবলৈ আৰু এতিয়া ৰিপৰ্টসমূহ পাবলৈ বাকী আছে মানে যিটো অপাৰেশ্যন হৈ গৈছিলে মাজতে সেইটো মানে ভাল হোৱা নাই ইনফেকশ্যন হ'ল সেইকাৰণে আকৌ আহিছোঁ ডিব্ৰুগড়ৰ কাৰণে এবাৰ চবেই আহিছোঁ মানে গাড়ী লৈ আৰু এতিয়া বৰ্তমান আমাক মামা এখন নাই ভাগিনে গান গাই আছে দে আকৌ খন দে মায়াবিনীখন নাই তুমি ভাত পানী খালোঁ আহিছোঁ দেই ধুনীয়াকৈ মাংস দি দবা আহিলোঁ আজি খালোঁ আজি খাত আমি ডিব্ৰুগড়ত মাৰি আহিলোঁ আমি ভাত খালি ন তই কিয় লগত খালি ভাত মাংস মাংস লগত খালি মাংস লগত খালি
আহি পালোহি তাত জগন্নাথ মন্দিৰ। আৰু গাইছ আজি নেক্সট ডে আৰু তাৰ পৰা আহিলোঁ যিহেতু ৰাতি হৈ গ'ল আৰু মোবাইলটো অকণমান মানে মোৰ চাৰ্জ মানে প্ৰব্লেম এটা দি আছে মানে চাৰ্জ নাথাকা হৈ আছে মোবাইলটো সেইকাৰণে যিহেতু এতিয়া কেমেৰাও মানে নাই কেমেৰা থকাটো কি হ'ল জনাম আপোনালোকক কেমেৰা থকাটো এটা বেলেগ মানে কাহিনী হৈ গ'ল কেমেৰাটো কিবা এটাই মানে লৈ গ'ল কোনে লৈ গ'ল মই ক'ম ভালকৈ তো আজি যিহেতু আমি গৈছিলোঁ যোৱাকালি গৈছিলোঁ আমি ডিব্ৰুগড়লৈ আৰু বিশেষকৈ মা ভাগৰ চেকআপৰ কাৰণে গৈছিলোঁ যিহেতু মায়ে অপাৰেশ্যন কৰি দিয়া আছিলে ন ভৰি তো অপাৰেশ্যন কৰি থকা ভৰিখন এতিয়া বৰ্তমান অপাৰেশ্যন হৈ যোৱা ভৰিখন মানে ইনফেকশ্যনে ধৰিছে গতিকে ইনফেকশ্যন হৈছে মানে তো এতিয়া বৰ্তমান মানে তাকে দেখাবলৈ কাৰণে লৈ যোৱা হ'ল তাৰপিছত তাৰপৰা ঘূৰি আহি পেলাই ডক্টৰৰ পৰা ঘূৰি আহি আমি আকৌ গ'লোঁ জগন্নাথ মন্দিৰ আপোনালোকে দেখিলে ইতিমধ্যে আৰু জগন্নাথ মন্দিৰৰ পৰা আমি কি বস্তু লৈ আহিলোঁ 1 নম্বৰটো সেইফালে আছে জগন্নাথ বাবাৰ ফটো এটা লৈ আহিছোঁ দেখুৱাইছোঁ এয়া আহিছে জগন্নাথ বাবাৰ ফটো এইটো লৈ আহিছিলোঁ তাৰ লগতে আকৌ এইটো লৈ আহিছিলোঁ এইটো কাছ আৰু ডিব্ৰুগড়ৰ চিন বুলি কেনে লৈ আহিছোঁ আৰু লখিমপুৰৰ পৰা গৈ এইকেইটা বস্তু লৈ আহিছোঁ জগন্নাথ মন্দিৰৰ পৰা তো এতিয়া আকৌ মই গেট আপত ৰেডি এতিয়া আকৌ দোকান খোলোঁগৈ আৰু যদি আজি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কাষত বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু আহি আছে ধামাকেদাৰ ভিডিঅ' আৰু ধামাকেদাৰ ব্লগ আহি আছে আপোনালোকে জাষ্ট ৱেইট কৰক গাইজ কিয় কৈছোঁ আপোনালোকে সময়ত বুজি পাব বা গম পাব সেইটোৱে আৰু কেমেৰা কথাটো মই অতি শীঘ্ৰে নেক্সট ভিডিঅ'ত জনাই আছোঁ আকৌ গাইছ আহি গ'লোঁ চিকেন ল'বৰ কাৰণে ব্ৰইলাৰ ফাৰ্ম আৰু 1 কেজি 400 গ্ৰাম মুৰ্গী এটা লোৱা হ'ল এটা সেইফালে কাটি বাছি একদম ধুনীয়া হ'ব তাৰপিছত ভাইটি লগাই আছে সেইফালে দাদা মোৰ ভিডিঅ' চাই আছে